আৰু ৰূপজ্যোতি গগৈ ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট তহঁতি যে প্ৰতিবাদ কৰিছিলি এটা গছপুলি ৰুই পাইছ জীৱনত এই গছপুলি ৰুই পাইছ তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ যে মই এইটোৱে চকু উঘালাই দিয়াৰ কথা কৈছে থাকিল কথা ৰূপজ্যোতি গগৈ নোম এটা ছিঙিব নোৱাৰে আৰু ৰূপজ্যোতি গগৈ ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট একে নহয় কোনোবাই যাব আহে একে নাক দিম মুখ দিম চেপ বল্লি কৰি দিম ইয়াত পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই থাকিল কথা গিবন আমাৰ হৃদয়ত আছে এই গিবনৰ কিবা এটা ইয়াত গছ পুলি উঘালাৰ আগত কোনোবা কোম্পানী যোনে হয়তো আমাৰ ঘৰৰ খুঁটা এটা হিলাব লাগিব এই গিবনক আমি একো কৰিবলৈ নিদিওঁ তহঁতি যে প্ৰতিবাদ কৰিছিল আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে তহঁতি যে প্ৰতিবাদ কৰিছিলি এটা গছপুলি ৰুই পাইছ জীৱনত এই গছপুলি ৰুই পাইছ এটা ফুলৰ পুলি ৰুই পাইছ ইয়াত প্ৰতিবাদ কৰিব আহিছ তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ এটা গছ পুলি ৰোৱা নাই মৰিনী কেইটামান আছে মই দেখিছোঁ এটা ফুলৰ পুলি ৰুই পোৱা নাই গিবনত পুখুৰী আছে নাই তহঁতি জান জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ এই গিবনত এই গছ আমি ৰুই পাইছোঁ গিবনক লৈ ৰাজনীতি নকৰিবি গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি একে নামি যাব from the boundary of notified Honukapura given well census. Therefore, 13 km distance. The proposal was recommended by the board subject to strict adherence to the condition laid by DA4, Johad Division and Chief Wildlife. ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম